Hello everyone, আৰু আজি এটা চেল্টাৰ উইকলি আপডেট লৈ আহিছোঁ। আহকচোন আমাৰ এইটো উইকত কি হৈ গ'ল আৰু এইটো উইকৰ আপডেটখিনি আপোনালোককো জনাই দিওঁ। আৰু এতিয়া জাষ্ট লাঞ্চ কৰি উঠিলে, এতিয়া চব শুই আছে। এইটো হৈছে ব্লেকিৰো এতিয়া আৰু নতুনকৈ স্কিন প্ৰব্লেম হৈছে, মাজতে ঠিক হ'ল। আৰু যিহেতু আমাৰ এটা ৰেস্কিউ ইনফেক্টেড ডগ মানে স্কিন ইনফেক্টেড ডগ আছিলে, তাৰ পৰা আৰু মাজে মাজে মানে স্কিনবোৰ বেয়া হ'ব ধৰে আৰু ঠিক হয়। এতিয়া তেনেকৈ গা পা ধুৱাই দি আছোঁ। আৰু এইটো হৈছে আমাৰ টিকলি এতিয়া পূৰা টোপনি। এয়া তাই এতিয়া ভাত খালে মানে একদম শুব আৰু তাৰ বাহিৰে একো নাই। আৰু এইটো আজি পাণ্ডু বদমাছ বেছি কৰিছিলে, সেইকাৰণে আজি অলপ বান্ধি থৈ দিছিলোঁ। এইটো হৈছে কুলফি, এইটো হৈছে পোৱালি, আৰু এইটো হৈছে বাহুবলী, আমাৰ নতুন যোনটো মানে আমি কৈছিলোঁ স্কিন ইনফেক্টেড আছিলে, বাট সি ভাল হৈ গ'ল। কেতিয়া বেলেগক স্প্ৰেড কৰি দিলে, তাৰ এতিয়া গোটেই ভাল হৈ গ'ল, এইবোৰ গোটেই ভাল হৈ গ'ল। খোজায়ো নাথাকে, খালি নোমটো অহাটোৱে ৱেইট কৰিছোঁ, তাৰপিছত আৰু সিও ৰিলিজ হ'ব। আৰু সেইটো হৈছে আমাৰ ডুবি ডুবিৰ আজি নখকেইটা কাটি দিছোঁ। এয়া একদম লাৰিব নিদিয়ে নখ আৰু মানে এইখিনিৰ বাহিৰে কাটিব নোৱাৰিলোঁ, বিষাইছে নেকি সেইকাৰণে। আৰু মানে তাক হেণ্ডেল কৰাটো বহুত দিগদাৰ, মানে 2-3টা মানুহ লাগি যায়। আৰু এইটো হৈছে আমাৰ ৰাজাৰ প্ৰত্যেক বছৰে অলপ নোম যায় যিহেতু, আৰু নোম গৈছে। এইটো হৈছে তাৰ সিহঁতে যুদ্ধ কৰা। এতিয়া আৰু সেই লোচনবোৰ লগাই আছোঁ এতিয়া। বা কোৱাচোন আৰু কেনেকুৱা দেখিছে তোমাক? এইটো হৈছে লানা, লেতেৰি ছোৱালী। লানাই এতিয়া তাৰ যোনটো লিভাৰৰ প্ৰব্লেম আছিলে, মানে কমপ্লিটলি ঠিকতো নহয়, তেনেকৈ মেনেজেবল হৈ থাকে। আৰু খানা চানা ভালকৈ খাই আছে তাই। আৰু কেইদিনমান আগতে মানে সেই দিৱালীৰ সেইকেইটা দিনতে ডগ বাইটো হৈছিলে, দেখাই দিছোঁ ৰ'ব মই। এইখিনিত কেতিয়া ভাল হ'ল, একদম শুকাই গ'ল। এইখিনিত আছিলে মানে, এতিয়া ভাল হৈ গ'ল নালানা। আৰু এইটো হৈছে আমাৰ টিকু মহাৰাজ। টিকু কি কৰি আছা? টিকু একদম কাপোৰ চাপোৰ পিন্ধি ৰেডি। আৰু টিকু এখন ভাল ঘৰ পাব লাগে, আৰু সি একদম কমপ্লিটলি হেল্ডি আৰু বহুত মানুহৰ মৰম বিচাৰে। মানে ইয়াতে কাজিয়া কৰে কিয়, মানে কাজিয়াটো কৰি থাকে, মানে সেই বহুত ডগছ হৈ যায় ন, সেইকাৰণে সি মানে ডগছৰ লগত ইমান এটা ভাল নহয়, কিন্তু মানুহৰ লগত বহুত ফ্ৰেণ্ডলি। আৰু হপে মানে ৰখিছে, কাৰণ মই এতিয়া ওলাই যাম। সি মানে পিছে যাব, মোৰ লগত ঘূৰিব। ফুফু যাবা? নাই। আৰু এইটো হৈছে চিকু আমাৰ বহুত ভয় খায়। আৰু এইটো হৈছে আমাৰ চুলতান। হাই চুলতানৰো আপোনালোকে জানে যে আৰ্থৰাইটিছৰ বহুত প্ৰব্লেম আছে, আৰু এইজো হৈছে চুলতানৰ। একদম দেখাই দিছোঁ ৰ'ব, তাৰ এইজো হৈছে। এনেকৈ শুই থাকে আৰু উপায়টো নাই। আপোনালোকে দিয়া এবজৰ্মেণ্ট শ্বীটবোৰ এনেকৈ পাৰি দিওঁ তলত। আৰু এইটো আছে আমাৰ কুকি বা কি কৰি আছে? কুকি আজি নাখালে নেকি? কণী আৰু তাক কেট ফুড লাগে, আজি চাগে নাখালে। আৰু এইটো হৈছে আমাৰ কালিয়া কালিও আমাৰ বহুত বুঢ়ী, তথাপিও তাই পূৰা এক্টিভ থাকে। আৰু বাকী এইটো হৈছে ৰকেটৰ অপাৰেশ্যন কৰাৰ পিছত অলপমান মানে সেই তাৰ পিছফালৰটো চুৱেলিং হৈছিলে, এতিয়া কমিলে। এণ্টিবায়'টিক চলি আছে। তাৰ এডপশ্যনৰ কাৰণে আৰু অলপমান পিছুৱাই গ'ল, আৰু কাৰণ সেই মানে অপাৰেশ্যনটো কৰাই পেলাই দিম বুলি ভাবিছিলোঁ, কিন্তু আৰু সেই প্ৰব্লেম চেলিকিছিলে নে কি, মানে গোটেই মেইন পাৰ্টটো ডাঙৰ হৈ গৈছিলে। এতিয়া আৰু কমিছে, এণ্টিবায়'টিক চলি আছে। এইটো আমাৰ পক্সি ভাইটি এটা বাহিৰত গৈছে, সেইকাৰণে পক্সি ৰখি আছে দাদাকক কেতিয়া আহিব সেই বুলি। না পক্সি, ঘুংগুৰুৱালি, তাৰ সেই ডাঙৰ চেনটো, গণেশ বাবাৰ চেনটো ছিঙি গ'ল বেচাৰীজনী। আৰু বাকী এনেকৈ আছে। আৰু সেইটো হৈছে পিনাট, আৰু এইটো হৈছে ভোলাৰো মানে একদম স্কিন প্ৰব্লেম হ'ব ধৰিছে। সেইকাৰণে আমি মানে হেল্ডি ডগবোৰ ৰাখিব নিবিচাৰোঁ বহুত দিনলৈকে, কাৰণ ইমান শ্বেল্টাৰখনত বিভিন্ন ধৰণৰ ইনফেক্টেড ডগ আহি থাকে। সেইকাৰণে মানে ভাল হোৱাৰ লগে লগে লৈ যোৱাটো বিচাৰোঁ, কাৰণ একদম মানে এটা গা ধুৱাইছোঁ, বা তথাপিও এইবোৰ এলাৰ্জি হৈছে। আৰু সেইটো হৈছে আমাৰ বীৰে শুই আছে। আৰু এইকেইটাকতো আপোনালোকে জানে, ভণ্টি আৰু বাইদেউ দুজনী বহুত ফ্ৰেণ্ডলি,
দুটাই য'ত থাকিব এইখন বিচনা খালী কিয় ইয়াতে দুজনেহে থাকিব মানে যি থাকে দুজনে থাকে যদি একেলগে শুব নাপায় দুটাই দুটাক ভুকি থাকিব আৰু ইয়াতে আছে কালু বাবা বেছিকৈ ভাত খাইছা ন আজি কালু মানে ইমান কাজিয়া কৰিছে কাজিয়া কৰি কৰি 3-4 বাতি ভাত একেলগে খাই দিছে এতিয়া পেটৰ অৱস্থা এই তাৰো স্কিন প্ৰব্লেমটো লাহেকৈ ভাল হৈছেহি অলপমান আৰু সেই পিছফালৰখিনি আছে এইখিনি ভাল হ'লে আৰু নোমকেইটা আহিলে ঠিক হৈ যাব আৰু ইয়াতে আমাৰ বিল আছে ঠাণ্ডা লাগিছে বাৰু ফেনটো বন্ধ কৰি দিয়া আচ্ছা আৰু ইয়াতে আছে আমাৰ মায়া অ' মায়া কি কেনে কৰে মায়া তোমাক চাব বিচাৰে ন সেইকাৰণে দেখাইছোঁ বহুত প্ৰাইভেচি আছে তাৰ মানে এনেকৈ তাই যাকে তাকে চাব নিদিয়ে আৰু আপোনালোকক এটা আপডেট জনাই দিওঁ আমাৰ বাহিৰৰ চিডি দুটাও ঢুকালে এদিনৰ পিছত এটা ঢুকাইছে এই বুঢ়াটোতো বাৰু বহুত এজ হৈছে প্লাছ তাৰ কিডনী প্ৰব্লেম আছিলে তো পিছদিনাখন একদম লগালগ একদম ব্লাডেৰে মানে সেই পটি কৰিলে মুখেৰে তেজ ওলালে ৰাতিয়ে গ'লে আৰু প্লাছ সেইটো আমাৰ বগী যোনটো মানে বহুত টাইমৰ পৰা এক্সিডেণ্ট আৰু চিডি প্লাছ তাই মানে যোৱাটো ভাল হৈছে বুলিও ক'ব লাগিব কাৰণ ইমান বেছি কষ্ট পাইছে এটা জেগাতে মুভ কৰিব নোৱাৰে আৰু কি হৈছিলে তাৰ ডক্টৰে কৈছে তাৰ ইণ্টাৰনেল মানে ইঞ্জুৰি আছে আৰু বহুত জেগাত ভাঙিছে যোনটো মানে পেইনটো আমি ইমেজিন কৰিব নোৱাৰোঁ যিহেতু গৈছে ভালেই হৈছে মানে ইমান কষ্টত যাতে আৰু ছাৰ্ভাইভ নকৰিল আৰু মানে লাহে লাহে বেডছৰ চব ধৰিছিলে আৰু তাৰ পিছদিনাখনে তাৰ 2 দিনৰ পৰাই মানে খোৱা লোৱাটো অলপমান কমাইছিলে তাৰপিছতে মানে হঠাৎ ৰাতি এটা খৰকৈ উশাহ ল'লে আৰু মানে ঢুকায়ে গ'ল আৰু কি ক'ম আৰু এইটোক চাচোন ঐ টিকিলি এইটো পাণ্ডু আজি বদমাছ কৰিছে একদম বহুত বদমাছ সি মানে কি কৰে ভাইটিহঁতৰ ৰুমটো এইটো সি গেছৰ ওপৰত উঠি পেলাই গোটেই মাংসবোৰ খাই থৈ দিয়ে কাৰণে আজি পানিছমেণ্ট এইটো ডুবিৰ এখন চিয়াৰ একেলগে ৰাজা কোনে হাগিলে এইটো ইহঁতে মানে এনেকুৱাই আৰু আজিলৈ ইমানে আৰু এটা নেক্সট চেল্টাৰ উইকলি আপডেট লৈ লগ পাম বাই